অসমত বহু বছৰ ধৰি কৰ্মৰত হৈ থকা বহু ঠিকাভিত্তিক শিক্ষক আছে আৰু এইসকল শিক্ষকে শিক্ষানুষ্ঠানসমূহত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিন্তু তেওঁলোকৰ চাকৰি অনিশ্চিত হৈ থকাত তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰময় হৈ আছে আৰু সেইবাবে তেওঁলোকে বহু দিন ধৰি পূৰ্ণ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে। ইয়াৰ উপৰিও প্ৰাথমিক শিক্ষক সন্মিলনীয়েও মুখ্যমন্ত্ৰীলৈ এটা বিশেষ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পত্ৰত স্পষ্টকৈ দাবী কৰা হৈছে সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ কৰিব লাগে আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়া যাক আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি জানো পুনৰ আৰম্ভ কৰিব লাগে যাতে শিক্ষকৰ অভাৱ থকা বিদ্যালয়বোৰত শূন্য পদসমূহ পূৰণ কৰিব পৰা যায়। এই কথা সত্য যে শিক্ষকৰ নিয়োগ আৰু চাকৰিৰ স্থায়িত্ব শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱিত কৰে। এতিয়া চাবলগীয়া দিশটি হৈছে মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগে এই নিয়মীয়াকৰণৰ দাবী কিদৰে গ্ৰহণ কৰে আৰু পৰৱৰ্তী হিচাপে কি পদক্ষেপ গ্ৰহণ কৰে। বন্ধুসকল, আপোনালোকে কি ভাবে? ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ হ'ব লাগেনে? আপোনাৰ মতামত মন্তব্যত জনাব আৰু আজি এই সম্পৰ্কে যি বাতৰি প্ৰকাশ পাইছে বাতৰিটিৰ বিষয়েও মই আপোনালোকক ভিডিঅ'টিত জনাম। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাতৰিটি এনেধৰণৰ, ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া কৰিবলৈ বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি সন্মিলনীয়ে কয় যে 2024 চনৰ 2 ছেপ্টেম্বৰত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানতে ৰৈ যোৱা শিক্ষকসকলৰ বাবে অভিজ্ঞতাৰ সময়সীমা 3 বছৰলৈ হ্ৰাস কৰি দ্বিতীয়বাৰৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। এই প্ৰতিশ্ৰুতি প্ৰদানৰ এবছৰ হ'বলৈ মাজত মাথো 3টা দিনহে বাকী। সেয়েহে সন্মিলনীৰ প্ৰধান সম্পাদক আৰু সভাপতিৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি পুনৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনায়। পত্ৰখনত উল্লেখ কৰা অনুসৰি ইচ্ছা থাকিও অভিজ্ঞতাৰ সময়সীমাই অনুমতি নিদিয়াৰ বাবে একাংশ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন কৰিব পৰা নাছিল। ইতিমধ্যে ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া যথেষ্ট বিলম্ব হৈছে। ইয়াৰ ফলত শিক্ষকসকল বহু আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অতি কষ্ট সহিও এনে শিক্ষকসকলে নিয়মীয়া হোৱাৰ বাবে সন্মতি প্ৰদান কৰিছিল। সেয়েহে নিয়মীয়াকৰণত অযথা বিলম্ব কৰি পুনৰ শিক্ষকসকলক মনোকষ্ট দিয়া কাম নকৰিবলৈ সন্মিলনীয়ে আহ্বান জনাইছে। ধন্যবাদ।